হেল্ল' গাইজ আজি 29 ছেপ্টেম্বৰ 2024 তাৰিখে হৈ যোৱা গ্ৰেড 3ৰ যি গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা আৰু ড্ৰাইভাৰ পোষ্টৰ যি পৰীক্ষা সেইবিলাকত কাট অফ মাৰ্ক কিমান যাব পাৰে সেই সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ ভিডিঅ' এইটো আপোনালোকে শেষলৈকে ভালকৈ চাব অলপ ধৈৰ্য ধৰি হয়তো আপোনালোকে বহুত কিবা কিবি জানিব পাৰিব যে কাট অফটো কিমান যাব পাৰে যিহেতু আপুনি পৰীক্ষা দি আহিছে তো আসলতে এনেকুৱা এইবাৰ যি পৰীক্ষা হৈছে হেতুত যেহেতু নেগেটিভ মাৰ্ক আছে গতিকে কাট অফ মাৰ্কটো বহুত কম হোৱাৰ সম্ভাৱনা আছে প্ৰশ্ন যেনেকুৱাই হওক যদি পৰীক্ষা দিয়াৰ পিছত সকলোৰে হয়তো এটো ভাবি আছে যে প্ৰশ্নটো যথেষ্ট সহজ বহুত নম্বৰ উঠিব তো আসলতে কাট অফটো বহুত বেছি যাব নেকি তো সেই সম্পৰ্কে মই জনাই আছো যে আসলতে কাট অফ ইমান বেছি নাযায় কাৰণ যেহেতু নেগেটিভ মাৰ্ক আছে প্ৰত্যেকৰে মনত আসলতে যেতিয়া কোৱেশ্চন বিলাক মানে কেইটামান প্ৰশ্ন পাৰে তেতিয়া হয়তো এটো ভাব হয় যে হয়তো প্ৰশ্নটো সহজ আহিছে তো যথেষ্ট নম্বৰ পাম কিন্তু সহজ বুলি ভবাৰ কাৰণে বহুত এনেকুৱা ভুল আনসাৰো তেওঁলোকে টিক মাৰ্ক কৰি থৈ আহে যাৰ কাৰণে হেখিনি নেগেটিভ মাৰ্ক অৰ্থাৎ হে মাৰ্কখিনি কটা যাব যদি 4টা উত্তৰ ভুল কৰে তেতিয়া 1 নম্বৰ কটা যাব তো ঠিক তেনেকুৱা যদি নেগেটিভ মাৰ্ক নাথাকে তেন্তে কাট অফ মাৰ্কটো অলপ বেছি হোৱাৰ সম্ভাৱনা থাকে তো যি সকলে এইবাৰ গ্ৰেড 3 বিশেষকৈ গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা দিছে তেওঁলোকে যদি চাই যোৱাবাৰ যি পৰীক্ষা হৈছিল হেতু যি কাট অফ মাৰ্ক আছিল হেতু আপোনালোকক দেখুৱাই আছো সেই অনুপাতে আপোনালোকে ধাৰণা কৰিব পাৰিব যে এইবাৰ আসলতে কাট অফটো কিমান যাব পাৰে তো এটো চাব পাৰিছে জেনেৰেলৰ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰৰ যি পৰীক্ষা হেতু আছিল 126 আৰু বেচেলৰ ডিগ্ৰী 147 আছিল আৰু বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী সায়েন্স যোৱাবাৰ 112 আছিল বেচেলৰ ডিগ্ৰী উইথ শৰ্ট হেণ্ড 120.75 আছিল আৰু ড্ৰাইভাৰ পোষ্টৰ কাৰণে 103.50 আছিল আৰু জেনেৰেল ওমেন ৰিজাৰ্ভেশনৰ কাৰণে আছিল বেচেলৰ পোষ্টত 134.75 আৰু বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ 113.75 আৰু বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী সায়েন্স 110.25 আৰু বেচেলৰ ডিগ্ৰী উইথ শৰ্ট হেণ্ড 112 আছিল আৰু ড্ৰাইভাৰ পোষ্টত আছিল মাত্ৰ 57 ঠিক তেনেকুৱা এইচসিত বেচেলৰ ডিগ্ৰী আছিল 141.75 আৰু বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ 108.50 আৰু বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী সায়েন্স আছিল 98 আৰু বেচেলৰ ডিগ্ৰী উইথ শৰ্ট হেণ্ড আছিল 108.50 আৰু ড্ৰাইভাৰ পোষ্টত আছিল 93 ঠিক তেনেকুৱা এইচসি শিডিউল কাষ্ট ওমেন ৰিজাৰ্ভেশনত বেচেলৰ ডিগ্ৰী গৈছিল 124.25 আৰু বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ 99.75 আৰু বেচেলৰ ডিগ্ৰী উইথ শৰ্ট হেণ্ড 106.75 ঠিক তেনেকুৱা এসটি প্লেইনছত আছিল বেচেলৰ ডিগ্ৰী 136.50 আৰু বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ 105 আৰু বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী সায়েন্স 92.75 আৰু বেচেলৰ ডিগ্ৰী উইথ শৰ্ট হেণ্ড 108.50 ঠিক তেনেকুৱা ওমেন ৰিজাৰ্ভেশন এসটি প্লেইনছত আছিল 119.98 আৰু শৰ্ট হেণ্ডত আছিল 101.50 ঠিক তেনেকুৱা এসটি হিলছত আছিল 129.50 আৰু বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ আছিল 87.50 আৰু বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী সায়েন্স আছিল 92.75 আৰু বেচেলৰ ডিগ্ৰী উইথ শৰ্ট হেণ্ড আছিল 91 আৰু পেপাৰ 5ত অৰ্থাৎ ড্ৰাইভাৰ পোষ্টত আছিল 78 ঠিক তেনেকুৱা ওবিসিৰ আছিল বেচেলৰ ডিগ্ৰী কাট অফ মাৰ্ক আছিল 143.50 আৰু বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ আছিল 113.75 আৰু বেচেলৰ ডিগ্ৰী উইথ শৰ্ট হেণ্ড 110.25 আৰু ড্ৰাইভাৰ পোষ্টত 96 ওমেন ৰিজাৰ্ভেশনত আছিল বেচেলৰ ডিগ্ৰী 127.75 আৰু বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ আছিল 105 বেচেলৰ ডিগ্ৰী উইথ শৰ্ট হেণ্ড আছিল 105 আৰু 51 আছিল ড্ৰাইভাৰ পোষ্টত ঠিক তেনেকুৱা ইডব্লিউএছত আছিল 143.50 বেচেলৰ ডিগ্ৰী আৰু কম্পিউটাৰত আছিল 112
আৰু শৰ্ট হেণ্ডত আছিলে 113.75 আৰু ড্ৰাইভাৰ পোষ্টত আছিলে 97.50 আৰু ওমেন ৰিজাৰ্ভেশ্যন EWSত আছিলে 126 আৰু কম্পিউটাৰত আছিলে 103.25 আৰু শৰ্ট হেণ্ডত আছিলে 1066.75 আৰু 52.50 আছিলে ড্ৰাইভাৰ পোষ্টত ফিজিকেলি হেণ্ডিকেপত আছিলে বেচেলৰ ডিগ্ৰী 117.25 আৰু বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ আছিলে 77 আৰু বেচেলৰ ডিগ্ৰী উইথ শৰ্ট হেণ্ড আছিলে 89.25 তো এইটো আছিলে যোৱাবাৰৰ যি কাট অফ মাৰ্ক তেতিয়াও চাগে পৰীক্ষাৰ্থীৰ সংখ্যা ইমানে 7-8 লাখ মান আছিলে তো যোৱাবাৰ যেহেতু নেগেটিভ মাৰ্ক নাছিলে গতিকে কাট অফ মাৰ্কটো ইমান আছিল যোৱাবাৰ যেহেতু নেগেটিভ মাৰ্ক নাছিলে সেইকাৰণে যেহেতু বেচেলৰ ডিগ্ৰী পোষ্টত 175 মাৰ্ক থাকে যোৱাবাৰ যেহেতু 147 গৈছিলে এইবাৰ হয়তো ধৰক 110 বা 20 এনেকুৱা হ'ব পাৰে জেনেৰেলৰ কাট অফ মাৰ্ক আৰু কম্পিউটাৰত হয়তো আৰু কমিব বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী সায়েন্স আৰু কমিব ঠিক তেনেকৈ HCৰ যেহেতু 141 আছিলে যোৱাবাৰ 175ৰ পৰা এইবাৰ হয়তো 110 মান যাব পাৰে আৰু বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ তাতে আৰু বহুত কমিব বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী সায়েন্সতো কমিব পাৰে ST প্লেইনছত যোৱাবাৰ যেহেতু 136 আছিলে তো এইবাৰ হয়তো 100 মান হ'ব পাৰে আৰু কম্পিউটাৰত আৰু কমিব আৰু ST হিলছত যেহেতু 129 আছিলে এইবাৰ হয়তো ধৰক 90ৰ পৰা 100ৰ ভিতৰত হ'ব পাৰে কাট অফ মাৰ্ক OBCৰ 143 আছিলে এইবাৰ হয়তো 110 বা 15 হ'ব পাৰে কাট অফ মাৰ্ক বেচেলৰ ডিগ্ৰীৰ কাৰণে আৰু ড্ৰাইভাৰ পোষ্টতো ধৰক 110 আছিলে এইবাৰ হয়তো 80-90 বা তাতকৈ আৰু কমিবও পাৰে ফিজিক্যালি হ্যান্ডিক্যাপৰ বহুত কম থাকে কাট অফ মাৰ্ক তো হয়তো এনেকুৱা মাৰ্ক পালেও এজন প্ৰাৰ্থীয়ে নিৰ্বাচিত হ'ব পাৰে বা তেওঁ চাকৰি পাব পাৰে বা ইয়াতকৈ আৰু কমিবও পাৰে বাঢ়িবও পাৰে মোৰ অনুমানত কৈছো তো ভিডিওটো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ